তেওঁৰ কি বুলি ব্যৱহাৰৰ দৰে নামঘৰত সোমাই পাঠ কৰিবলৈ কিয় হ'ল যীশু খ্ৰীষ্টৰ এটা ব্যৱহাৰলৈ পৰিৱৰ্তিত হৈছিলে বাইবেল পঢ়া ঈশ্বৰৰ বাক্য নিজেই ঈশ্বৰৰ বাক্য পঢ়িছিল सातवीं भाषा में कहा जाए तो हमनी कौन कैरेक्टर खेला है वो निजे ईश्वर बाक्य है और वो निजे ईश्वर बाक्य के मान्यता देके ईश्वर बाक्य पे अध्ययन कराता है शेष समय के एक गुरुत्वपूर्ण विषय होला बाइबल अध्ययन The word of God himself read the word of God. How unique and mysterious this is to comprehend, right? Bible অধ্যয়ন শয়তানৰ প্ৰবঞ্চনাৰ পৰা ঠগৰ পৰা শয়তানৰ জালিয়াতিৰ পৰা আপুনি আৰু মই যদি বাচি থাকিব বিচাৰি আছো তেন্তে দ্বিতীয় চাবিকাঠিটোৱে হৈছে বাইবেল অধ্যয়ন কালি আমি চাৰিটা ৰহস্য তত্ত্বৰ কথা শিকিছিলো থিওলজিক্যাল ৱৰ্ড প্ৰকাশন ভৱিষ্যবাণী নিষ্পক্ষিক বাক্য নিগুঢ় তত্ত্ব প্ৰকাশন বাইবেল যেতিয়া আমি পঢ়ো তেতিয়া ঈশ্বৰে প্ৰকাশন দিয়ে নতুন নতুন কথা জনায় ডাঙৰ ডাঙৰ ৰহস্য তেওঁ আপোনাক আৰু মোক জনায় যেতিয়া আমি বাইবেল অধ্যয়ন কৰোঁ তৃতীয় চাবিকাঠি শেষ কালত আপুনি আৰু মই যে গুৰুত্ব দিব লাগে সেই বিষয়টোৱে হৈছে সহভাগিতা সহভাগিতা যাক ইংৰাজীত কোৱা হয় ফেলোশ্বিপ বুলি Someone once asked me what is fellowship then I simply defined two fellows in a ship is called fellowship fellowship মানে কি কেমন ইংৰাজী বুঝ পাওয়া না নাখাই তো সমান গম পালায় ভাষা খায় two fellows in a ship is called fellowship শেষ কালত আপুনি আৰু মই বহুত আৰু সচেতন হয় সৃষ্টিকৰ্তা পিতৃ ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য জীৱন যাপন কৰিম বুলি যদি ভাবিছো তেতিয়াহ'লে সহভাগিতাক গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন প্ৰিয়